সুপ্ৰভাত আপোনালোক সকলোকে মোৰ এডুস্ফিয়াৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। ডাইট যোৰহাটৰ যোৱা বছৰ অৰ্থাৎ 2024 চনৰ আমাৰ ফাৰ্ষ্ট মেৰিট লিষ্টত কাট অফ কেনেকুৱা আছিল বা কিমান গৈছিলে সেই সম্পৰ্কে আজি আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ গৈছোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এটা ধাৰণা কৰিব পাৰিব যে কিমান নম্বৰ পালে আমি পাবলৈ সক্ষম হ'ম। গতিকে আজি আমি লাষ্ট ইয়েৰ 24 চনত কিমাননো কাট অফ গৈছিলে সেই সম্পৰ্কে এতিয়া আলোচনা কৰোঁ আহক। এতিয়া চাওক, আমাৰ যোৰহাট ডাইটত 12টাৰ মেৰিটত দিয়ে। তাত এনি কেটেগৰী হওক বা জেনেৰেলে হওক, মেৰিট বেচিছত যাৰ মাৰ্কছ বেছি তেওঁলোকৰ 12টা ষ্টুডেণ্টক প্ৰথমতে এডমিশ্যন দিয়ে। গতিকে 12টাৰ প্ৰথম দেৱানন্দ শৰ্মা লাষ্ট মেৰিটত প্ৰথম গৈছিলে, তেওঁ 74.19 পাইছিলে কম্প'জিট স্ক'ৰ। এণ্ড তাৰে 12 নম্বৰ শেষৰজনে পাইছিলে কম্প'জিট স্ক'ৰ 64.16। আৰু আমাৰ OBC কেটেগৰীত গৈছিলে কাট অফ 62.49। আৰু EWSত গৈছিলে কাট অফ 61.53। SC কেটেগৰীত গৈছিলে আৰু 59.02। দেন STP কেটেগৰীত গৈছিলে আমাৰ 54.62। STHত গৈছিলে আমাৰ 49.79। PWDত গৈছিলে 52.21। আৰু আমাৰ আদাৰ্ছ ইউনিভাৰ্চিটিৰ কাৰণেও 5টা ছিট থাকে, আৰু তাতে আমাৰ কাট অফ গৈছিলে লাষ্ট 65.21। গতিকে এই ফাৰ্ষ্ট মেৰিট লিষ্টত আমাৰ টোটেল আমাৰ দিছিলে 30টা, অৰ্থাৎ আমাৰ 30টা ফেচ কেণ্ডিডেটৰ দিছিলে আৰু 20জন আমাৰ ডেপুটেশ্যনত আছিলে। গতিকে 30টাৰ ভিতৰত প্ৰথম 12টাক মেৰিট বেচিছত দিব। সেই 12টাৰ এনি কেটেগৰীৰ পৰা বিলং কৰক লাগিলে, সেয়া যাৰ মাৰ্কছ বেছি তাৰ ওপৰৰ পৰা আহিলে 12টা ষ্টুডেণ্টে পায়। তাত কাট অফ গৈছিলে 64.16। আৰু বাকী আমাৰ 18জনক কেটেগৰীৰ ভিতৰত পৰে। আৰু এতিয়া হওক ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টখন। আমাৰ ডাইটৰ ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টখনত কিমান কাট অফ গৈছিলে, কাৰণ ফাৰ্ষ্ট মেৰিট লিষ্টত মানে ইমান এডমিশ্যন হোৱা নাছিলে, এডমিশ্যন ফুল নহ'ল ছিটকেইটা, সেইটো কাৰণে আমাৰ ছেকেণ্ড মেৰিট লিষ্ট মাৰিছিলে। ছেকেণ্ড মেৰিট লিষ্টত চাওঁ আহক কিমান গৈছিলে। চাওক, আমাৰ মেৰিটৰ 12টাৰ ভিতৰত আমাৰ 3টাহে মানে ফিল আপ হৈছিলে, সেইকাৰণে ইয়াত 9টা খালী থাকিলে কাৰণে 9টাৰ পিছত উলিয়াই দিছিলে ছেকেণ্ড মেৰিট লিষ্টত। 9টাৰ আকৌ প্ৰথম গৈছিলে নীলাক্ষী গগৈ, তেখেতে 62.18ত পাইছিলে, আৰু শেষৰ 9 নম্বৰগৰাকীয়ে পাইছিলে 60.50তে পাইছিলে। আৰু OBCৰ গৈছিলে ছেকেণ্ড মেৰিট লিষ্টত 60.27। আৰু EWSত গৈছিলে 57.86। SC কেটেগৰীত গৈছিলে 54.49। তাৰপিছত STPৰ ক্ষেত্ৰত গৈছিলে 54.55। দেন আমাৰ STHৰ ক্ষেত্ৰত গৈছিলে 46.02। PWTৰ ক্ষেত্ৰত গৈছিলে 52.21। আৰু আদাৰ্ছ ইউনিভাৰ্চিটিও যিহেতু 5টাৰ ভিতৰত এটাহে এডমিশ্যন লৈছিলে কাৰণে আমাৰ 4টা ছিট খালী হৈ গৈছিলে, সেইকাৰণে আমাৰ ছেকেণ্ড মেৰিট লিষ্টত এই 4জনৰ কাৰণে কাট অফ লিষ্টটো মাৰিছিলে। ইয়াত 4জনৰ ভিতৰত আমাৰ কাট অফ মাৰ্কছটো গৈছিলে আদাৰ্ছ ইউনিভাৰ্চিটিৰ 60.06 গৈছিলে। গতিকে আপোনালোকে আমাৰ ডাইট যোৰহাটৰ এই দুখন মেৰিট লিষ্টৰ জৰিয়তে কাট অফ সম্পৰ্কত কিবা এটা সম্যক ধাৰণা পালে বুলি মই ভাবিছোঁ। আৰু এইবাৰ যদি যিহেতু মই শুনামতে ডেপুটেশ্যনৰ এনেকৈ ন'টিছ হোৱা নাই কিমান আহিব, গতিকে যদি ডেপুটেশ্যন কম আহে আমাৰ কাট অফ মাৰ্কটো ইয়াতকৈও কম যাব পাৰে। মোৰ মতে যিখিনি এতিয়া 60 to 65ৰ এবভ আছে তেওঁলোকেতো পাব লাগেই। আৰু কেটেগৰীৰ ক্ষেত্ৰত অলপ কমিব, অৰ্থাৎ 57 মানৰ পৰা 61-2 যাৰ আছে কেটেগৰীৰ ক্ষেত্ৰত আহি যাব। যদি ডেপুটেশ্যনত কম আহে তেতিয়াতো আৰু কমলৈ গুচি যাব পাৰে, কাৰণ লাষ্ট ইয়েৰ আমাৰ 50টা ছিটৰ ভিতৰত 30টাৰ ফ্ৰেছ দিছিলে আৰু 20জন ডেপুটেশ্যনত দিছিলে। এইবাৰ যদি তাতকৈ কম আহে, 10-15জন যদি আহে, তেতিয়াতো আমাৰ 35টা ছিট ওলাই যাব ফ্ৰেছৰ কাৰণে, তেতিয়া আমাৰ কাট অফটো কম যাব। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে
হয়তো কাট অফ সম্পৰ্কত কিছু অকণমান ধাৰণা কৰিব পাৰিলে কিমাননো গৈছিলে লাষ্ট ইয়েৰ আমাৰ ডাইট যোৰহাটৰ কাট অফটো